বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আমাৰ আইসকলৰ সেই মহিয়সী নাৰীসকলৰ দৰে আদৰ্শবিলাক থাকিব লাগিব। আমাৰ সৌ সিদিনা গুৰুজনাৰ আগত অসমৰ এগৰাকী মহিয়সী নাৰীয়ে নিজৰ সতীত্ব গুণৰ পৰিচয় দি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আৰ্হি এৰি থৈ গৈছিল। কোনে? ৰাধিকা। নিতজু ৰূপগুণ লাজকাজ তেজী মন তোমাকেহে পখিল আমাৰ। যে বেদনিধিৰ মুখেদি তোমাৰ গুণ কীৰ্তন শুনাৰ লগে লগে মোৰ মনটো তোমাৰ প্ৰতি ধাবিত হৈ গ'ল। যিটো প্ৰভু তজু গুণে শুনন্তা জনৰ মানে নিখিল পাতক কৰে ক্ষয়। যে যিজনৰ নাম শুনিলেই গোটেই পাপ, নিখিল মানে সমস্ত পাপ নাইকিয়া হৈ যায়। মানে ভগৱন্তৰ নাম যদি কোনোবাই কয় আৰু শুনে তেতিয়া আমাৰ সকলো পাপ বিনাশ হৈ যায়। এই তত্ত্বটো আমি উপলব্ধি কৰিব লাগিব। হৰিনাম হুতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। ভগৱানৰ নামটো শুকান বনৰ লগত তুলনা কৰিছে। মানে পাপবিলাক শুকান বনৰ লগত তুলনা কৰিছে আৰু ভগৱন্তৰ নামটো জুইৰ লগত তুলনা কৰিছে। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি যায়, ভগৱন্তৰ নাম উচ্চাৰণ কৰাৰ লগে লগে আমাৰ সেই সময়লৈকে হোৱা পাপবিলাক নাশ হৈ যায়। সেইকাৰণে আমাৰ প্ৰতিখন গৃহস্থী ঘৰত 5টা পাপ অজানিতে হৈ থাকে দেই, মনত ৰাখিব। আমাৰ ভাগৱতত উল্লেখ আছে যে এইটো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই। গৃহস্থী মাত্ৰেই আমাৰ 5টা পাপ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কৰ্ম কৰা যায়, এই কৰ্মবিলাকৰ মাজত আমাৰ অবাঞ্ছিত 5টা পাপ হৈ যায়। কি কি পাপ হয়? আমাৰ ভাগৱতত উল্লেখ আছে। কন্দানী পেশনী চুলি কলসী মাৰ্জনী, গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী, তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। মনত ৰাখিব কথাটো যে আমাৰ কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনী মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিচি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো এটা পাপ লাগে। চুলি মানে জুহালত বা গেছত ৰন্ধন কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা, তাতো পাপ লাগে। মাৰ্জনী মানে ঠাইঘৰ সাৰা মোচা কৰোঁতে সূতা বাঢ়নিত ঝাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি যদি কৰ্মবিলাক কৰিব পাৰে, তেতিয়া সেই 5টা পাপে আমাৰ গৃহস্থী ঘৰখনক স্পৰ্শ কৰিব নোৱাৰে। গতিকে কেনেকৈ কৰিব লাগিব? যে জলপুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। আমাৰ আইসকলে ৰন্ধন কৰা নিয়মটো জানিব লাগিব। গীতা ভাগৱতত নিয়মবিলাক কৈ আছে যে আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত লৈ গৃহস্থী মাত্ৰেই গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এইবুলি এমুঠি চাউল এটা পবিত্ৰ পাত্ৰত থোৱাৰ পিছত বাকীখিনি সুন্দৰকৈ ভক্তিভাৱে ধুই পখালি ৰন্ধন কৰিব লাগিব। আৰু ৰন্ধনৰ পিছত খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। গতিকে আমাৰ ৰন্ধনত আমাৰ পঞ্চশুনা পাপটো সন্নিৱিষ্ট হৈ আছে। গতিকে যিমান সুস্বাদুকে নবনাওক কিম্বা তাত পঞ্চশুনা পাপ সন্নিৱিষ্ট হৈ আছে, প্ৰদূষণযুক্ত হৈ আছে। যদি আইগৰাকীয়ে যদি বস্তুটো খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি কয়, কৃষ্ণ বুলি কোৱাৰ লগে লগে হৰিনাম হুতাখন পাপ শুকান বন খনেকতে দহি কৰে চন। সেই সময়লৈকে হোৱা পঞ্চশুনা পাপটো শুকান বনত জুই লগাৰ দৰে নাইকিয়া হৈ যায়। যদি কৃষ্ণ খাওক বুলি নকয় অকল খাওক বুলি দি থৈ আহে, তেতিয়াহ'লে সেই অন্নটো প্ৰদূষণযুক্ত হৈ থাকে, সেইটো অপবিত্ৰ বুলি আমাৰ শাস্ত্ৰত উল্লেখ আছে। পদ্মপুৰাণ পাতাল খণ্ডত কৈছে, কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতিতাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা বুলি কৈছে।
যে কৃষ্ণ খাওক বুলি নোকোৱাকৈ দিয়া দ্ৰব্যটো কুকুৰৰ বিষ্ঠাৰ লগত তুলনা কৰিছে। কুকুৰৰ বিষ্ঠাৰ লগত কিয় তুলনা কৰিছে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্ঠা একোৱেই নাখায়। গতিকে আমি বিশেষকৈ আইসকলে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। সেইকাৰণে আইসকলক বিবাহৰ দিনাই আমাৰ বিধিৰ মতে 7টা প্ৰতিজ্ঞা কৰাইছিল স্বামীয়ে বিবাহ পাশত আবদ্ধ হোৱা। আমাৰ যিসকল বিবাহ হৈছে আইসকলৰ নিশ্চয় মনত আছে, আমাৰ 7টা প্ৰতিজ্ঞাবদ্ধ কৰাইছিল বেদৰ মতে। তাৰে যাক সপ্তপদী গমন বুলি কোৱা হয়। আপুনি যি বিধিৰেই নকৰক সপ্তপদী গমন কৰিবই লাগিব। সপ্তপদী গমন নকৰা এগৰাকী বিবাহিত আইক বেদে বা মানে প্ৰচলিত আইনে বা সমাজে বিবাহিত মানে কন্যা বুলি স্বীকৃতি নিদিয়ে। গতিকে 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্নৰ ওপৰত। অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া আইগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ। কিছুমানত সংস্কৃতত লিখা আছে, কিছুমানে তাৰে ভাঙনি কৰি দিছে। এই বুলি সোঁ ভৰিটো এখোজ আগবঢ়াইছিল। এতিয়া প্ৰথম 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিয়া হৈছিল? যে বিবাহিত আইসকলে স্বাভাৱিকতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়ালবৰ্গ আলহী অতিথি ভকত বৈষ্ণৱক ৰন্ধন কৰি খুৱায়। আইগৰাকীৰ ৰন্ধন কৰি খোৱা অন্ন খোৱাৰ লগে লগে আমাৰ পৰিয়ালৰ সদস্যসকলৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্ন খালে প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান জন্ম হয়। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতী সন্তান শুদ্ধ হ'ব। যে ব্ৰহ্মৰ উৎস অন্ন, পুত্ৰৰ উৎস ব্ৰহ্ম, ইটোৰ লগত সিটো নিবিড় সম্পৰ্ক। গতিকে আইসকলে এই 5টা পাপৰ পৰা জীৱকেইটাক উদ্ধাৰ কৰিবৰ কাৰণে কৃষ্ণত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগিব। এমুঠিকৈ কৃষ্ণ নামত থওঁতে এদিন পাত্ৰটো ভৰ্তি হ'ব। সেইটো বিক্ৰী কৰি যদি নামঘৰৰ ৰাইজৰ নামঘৰলৈ হওক, ঘৰৰ গুৰুগৃহত হওক, দুখীয়া মানুহ বা কোনো বিপদগ্ৰস্ত মানুহক যদি সহায় কৰে, তাৰ পৰাও আপোনাৰ পুণ্য হ'ব। পৰোপকাৰে পুণ্যম। অন্নও শুদ্ধ হ'ল, 2টা ফলত আমাৰ কৃতকাৰ্য হ'ল। আৰু সেইটো যদি নকৰে তেতিয়াহ'লে পঞ্চশুনা পাপে আমাৰ গৃহস্থী ঘৰখনক এৰা নিদিয়ে। এই কথা আমাক ভাগৱতে কৈছে। সেইকাৰণে আইসকল বেছি নীতি সদাচাৰী হ'ব লাগে। আমাৰ যিখন ঘৰৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, সেইখন ঘৰ সেইখন সমাজৰ সকলো আইসকলটো উদ্ধাৰ হ'বই, সেই সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আমাৰ ঋকবেদত কৈছে, ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমশ্নুতে। যিখন ঘৰৰ যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যদি আইসকল ঈশ্বৰ ভক্তি বিমুখী হয়, তেতিয়াহ'লে ঘৰ আৰু সমাজৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে, জৈছ ভাৰ্যা গৃহে নাস্তি সাধীসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাঁহতল হ'ব। আইসকলৰ ইমান পাৱাৰ আছে, ইমান শক্তি আছে। ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে, ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। এতিয়া আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, আমি মানে বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আমাৰ আইসকলৰ সেই মহিয়সী নাৰীসকলৰ দৰে আদৰ্শবিলাক থাকিব লাগিব। আমাৰ সিদিনা গুৰুজনাৰ আগত অসমৰ এগৰাকী মহিয়সী নাৰীয়ে নিজৰ সতীত্ব গুণৰ পৰিচয় দি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আৰ্হি এৰি থৈ গৈছিল। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে ভগৱন্তৰ সৃষ্টিৰ সমস্ত পঞ্চভৌতিক প্ৰাণীতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ। জয়ন্তী বদতি প্ৰভু শুনিও গোসাই, সমভাৱে ভূত দয়া কৰোঁ
সদাই বৰ সুন্দৰ হৈছে আৰু কি কৰা স্বামী তপ স্বামী জপ স্বামী কৰো ধ্যান স্বামীৰ কুশল বিনে নিচিন্তু হো আন স্বামী বিনে পৰ পুৰুষক দাসীটো কাম ভাৱে নাচাওঁ আৰু কথা নাপাতো ভাল উপদেশ দিয়া চলাওঁ স্বামীক মাস মধ্যে একবাৰ কৰোঁ ৰতিক স্বামীক নুসুধি ক'তো নকৰোঁ গমন স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন পালেও আনন্দ নাপালেও নাহি দুখ দৈৱবশে জীৱা মিলে তাহাঁতে সন্তোষ প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্মগণ বাহিৰে ভিতৰে কৰোঁ গুময় চিঞ্চন যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ মোৰ স্বামীয়ে যদি মোৰ চকুৰ আগত কিবা ভুল কাম কৰা দেখোঁ গুৰুদেৱ মই মধুৰ বাণীৰে সাৱলীল ভাষাৰে তেওঁক মই ভুল পথৰ পৰা শুদ্ধ পথলৈ অনাৰ চেষ্টা কৰোঁ কেনেকুৱা ভুল পথত গ'লে তুমি অগ্ৰাধিকাৰ দিয়া বোলে যদি কলি থকা ঠাইলৈ যায় কলি ক'ত থাকে পৰীক্ষিতে কলিক নিৰ্গ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিল নিৰ্পতি বুলন্ত কলি তোক দিলোঁ স্থান জৈত খেলে জুৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত এই 4 স্থান দিলোঁ বংশ গয়াতৈত কলিক প্ৰধানকৈ 4টা ঠাই দিছে পৰীক্ষিতে মদ ভাং খোৱা জুৱা পাশা খেলা পৰস্ত্ৰী আসক্ত হিংসা ধৰ্ম তুমি মদ খোৱাত কিয় বাধা দিয়া মাদ্যতি যত তত মদ্যম মদ খালে নিচা লাগে বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে মদ খালে মানে সৎবুদ্ধি বিনাশ হয় অসৎবুদ্ধিৰ ফালে গতি কৰে মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খায় সৎবুদ্ধিৰ পৰা অসৎবুদ্ধিলৈ যাতে যাব লগা নহয় তাৰ কাৰণে মই তেওঁক বাধা দিওঁ কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধকিনী মই বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনেই স্বামীৰ মই অৰ্ধাংগিনী ৰূপে মানে পৰিগণিত হ'লোঁ গতিকে পাপ পুণ্যৰ আধা মই ভোগ কৰিব লাগে যদি স্বামীয়ে কিবা পাপ কৰে তাৰ আধা মই ভোগ কৰিব লাগিব যদি পুণ্য কৰে মই আধা ভোগ কৰিব লাগিব মই পাপ কৰিলে স্বামীয়ে আধা ভোগ কৰিব লাগিব মই ভুল পুণ্য কৰিলে স্বামীয়ে আধা পৰে বাস্তৱত যেনেকৈ এজন ডাক্তৰে বিয়া কৰা মানুহজনীক আমি কি বুলি কওঁ ডাক্তৰণী মাষ্টৰে বিয়া কৰালে মাষ্টৰণী আচলতে তেওঁ ডাক্তৰণী বা মাষ্টৰণী হয় জানো নহয় ডাক্তৰে বিয়া কৰাৰ কাৰণে আধা উপাধি পাই যায় ডাক্তৰণী মাষ্টৰে বিয়া কৰালে মাষ্টৰণী শইকীয়াই বিয়া কৰালে শইকীয়ানী বৰাই বিয়া কৰালে বৰানী গতিকে এইটো বাস্তৱত যেনেকৈ আমাৰ আধা পুণ্য পায় তিনিকে আধ্যাত্মিকভাৱেও যদি পাপ পুণ্য কৰে আধা আধা মানে স্বামীয়ে ভুল কৰিলে ভাৰ্যা তাৰ লগত জড়িত হৈ থাকে ভাৰ্যাই কিবা ভুল কৰিলে স্বামী তাৰ লগত জড়িত হৈ থাকে সেইকাৰণে মোৰ স্বামীয়ে ভুল কৰাৰ পৰিণতি যাতে মই ভোগ কৰিব নালাগে তাৰ কাৰণে মই অগ্ৰাধিকাৰ বৰ সুন্দৰ হৈছে যোৱা তুমি পানী আনা 3টা কাঠিৰ এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বনিত পেলাই দিয়া গুৰুজনাৰ নিৰ্দেশ পাই তেওঁ যেতিয়া যুগবলে ব্ৰহ্মপুত্ৰৰ পৰা 3টা কাঠিৰ এপল পানী উঠাই আনিলে প্ৰথমবাৰ তেওঁ 4 আঙুল পানী কমি আহিলে তেতিয়া গুৰুজনে মাতি আনি সুধিলে ৰবা ৰাধিকা তুমি মোক বহুত ভাল কাম কৰোঁ বুলি ক'লা পিছে তুমি জীৱনত বহুত কিবা বেয়া কামো কৰিছা কি কৰিছা মোক কোৱা তেতিয়া তেওঁ জীৱনত কৰা বেয়া কামটোৰ সম্পৰ্কে গুৰুজনৰ আগত কেনেকৈ ক'লে নমস্কাৰ কৰি বোলে শুনিও কবাপ কৰি আছোঁ মই এক গুৰুত্বৰ পাপ মই জীৱনত এটা গুৰুত্বৰ পাপ কৰিছোঁ কি পাপ আমাৰ স্বামী এন্তে গৃহে নাহি কয় বহিনী জমাই আহি গৃহে মিলি লয় মোৰ স্বামী নথকা এটা দিনত ভনী জোৱাই আহিলে আমাৰ আৰ্থিক দুৰৱস্থা আমি নিতেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ ভাতৰ ৰান্ধি আছোঁ পাত কাটি দেউতা নাই তাক কাটি বাক কাচি দিলোঁ পেলাই গতিকে পাত কাটিবৰ কাৰণে অন্য মানুহ নথকাৰ কাৰণে ভনী জোৱাইকে পাত কেইখিলামান কাটি আনা বুলি পেলাই ভিতৰৰ পৰা লৰালৰিকৈ আহি কাঁচিখন দলিয়াই দিওঁতে বতাহত উৰণিখন খহি গ'ল
অকাচি দেউতে মূৰ মুখ জমাই দেখিল এহি গুটি পাপ বাপ আমাৰ সিজিল দিয়ে বতাহত উৰণিখন খহি যাওঁতে ভনী জোৱাই মোৰ মুখখন দেখিলে আৰু ময়ো ভনী জোৱাইৰ মুখখন দেখিলোঁ গুৰুজনাৰ দিনত জেঠাহুৱেকে ভনী জোৱাইৰ মুখলৈ চাই ভনী জোৱাইকো জেঠাহুৰ মুখলৈ চাই কথা পতাৰ নিয়মটো কঠোৰ আছিল আজিকালি শিথিল হৈছে কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সমাজত আছে বিবাহপাশত আবদ্ধ হ'লে উৰণিখন আমাৰ লোৱা হয় কিয় জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক এতিয়া গুৰুজনে ক'লে ঠিক আছে তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ যোৱা তুমি পানী আনা এই দ্বিতীয়বাৰ আনোতে 4 আঙুল বেছিকৈ আহিলে আৰু 3টা কাঠি এপল' পানী আৰু এপল' মাটি যুগবলে আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল এগৰাকী আইৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে আমাৰ পৰিয়াল আমাৰ ঘৰ আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয় সেইকাৰণে আমাৰ আইসকলে এখন ঘৰ এটা পৰিয়াল এখন সমাজ সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে আমাৰ গীতাৰ মতে ভগৱানে অৰ্জুনক কৈছে যিসকল আইৰ গাত 7টা সদ্গুণ থাকিব তেওঁ নিজেও উদ্ধাৰ হ'ব ঘৰখনৰ পৰিয়াল সমাজক উদ্ধাৰ কৰিব আগুৱাই লৈ যাব আপোনালোকে এটা কথা শুনি আজি আনন্দ পাব যে অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে বিভিন্ন ডিষ্ট্ৰিক্টত আমি এই গুৰুধৰ্ম প্ৰসাৰ কৰি এটা শুভ লক্ষণ দেখা পাইছোঁ সেইটোৱে হৈছে কি এতিয়া আপোনালোকে সেৱা সকামেই বোলক ধৰ্মালোচনী সভাই বোলক ভাগৱত ব্যাখ্যাই বোলক যিকোনো অনুষ্ঠানলৈ এতিয়া আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি হৈছে আজি যদি উত্তৰ বিচাৰে সেইটোৱে পাব গতিকে এইটো আমাৰ কাৰণে শুভ লক্ষণ আইসকল যদি ভক্তি মাৰ্গলৈ গুচি আহে তেতিয়াহ'লে আমাৰ পৰিয়াল সমাজ আমাৰ পৰিৱেশটো আগবাঢ়ি গুচি যাব গতিকে আইসকলৰ গাত 7টা গুণ থাকিব আজি ইয়াত থকা সকলৰ যদি কাৰোবাৰ গাত 7টা গুণেই আছে ভাগ্যৱতী মহিলা দেই যদি কমি আছে পুৰাই ল'ব মই কৈ দিওঁ আৰু এই কথাকেইটা আপোনালোকে ছোৱালীবিলাকক বেছিকৈ ক'ব দেই কাৰণ আমাৰ জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰি থৈ গৈছে ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি আপুনি যদি ল'ৰাক কিবা এটা শিক্ষা দিয়ে ব্যক্তিগত শিক্ষা দিয়া হ'ব কিন্তু এজনী ছোৱালীক যদি শিক্ষা দিয়ে ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব সেইকাৰণে আমি এই নীতি আদৰ্শ কথাবিলাক ছোৱালীবিলাকক বেছিকৈ ক'ব লাগে যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিওঁতে এই নীতি শিক্ষা কৈ পঠিয়াইছে কি বুলি আই সীতা তুমি মোৰ জুনিজাত সন্তান নোহোৱা তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ যদিও যজ্ঞভূমিত লাভ কৰিছোঁ তুমি পিতৃ মাতৃ অতি মৰমৰ অতি স্নেহৰ অতি আদৰৰ অজুনিকা তোমাক লভিলোঁ যজ্ঞভূমি পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি মোৰ পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী ত্ৰিভুৱনৰ নিৰূপমা তুমি মহা সতী পৰম দুৰ্লভ আতি লভিলা সুপতি তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুন্দৰ স্বামীৰ তুমি সান্নিধ্য পালা আই সীতা স্বামীৰ সান্নিধ্য পালেই নহ'ব তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কি সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন তুমি সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা স্বামীক নুসুধাকৈ কলৈকো নাযাবা স্বামীৰ মনত আঘাত পোৱাকৈ কোনো বাক্য নিক্ষেপ নকৰিবা অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে তুমি স্বামীৰ উপৰি যদি শহুৰ শাহুৰ আছে তেওঁলোককো যথোচিত শ্ৰদ্ধা ভক্তি কৰিবা অকল তাতেই সীমাবদ্ধ নাৰাখিবা নকৰিবা অৱহেলা দেউৰ সবক কৰিবা দয়া আতি সমস্তজনক ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনা যি আছে সকলোকে তুমি যথোচিত শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা তেতিয়া কি হ'ব তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহপৰ লোকে সুখ মিলিব তোমাৰে তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম চেনেহত সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজত ক'ব মই চিপাহী গাঁৱৰ পৰা এজনী বৰ ভাল বোৱাৰী বিয়া কৰাই আনিম এজনী ছোৱালীৰ ব্যৱহাৰ আচৰণে গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিব সমাজখনৰ গৌৰৱ কঢ়িয়াই আনিব পিতৃ মাতৃ গৌৰৱ কঢ়িয়াই আনিব আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী ভৱিষ্যত বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব এয়া হৈছে আমাৰ ভাগৱতৰ মত এয়া বেদৰ মত এই কথাৰে যাতে আমি উঠি অহা প্ৰজন্মটোক যাতে ভক্তি মাৰ্গেদি দি যাব পাৰোঁ অকল পুথিগত শিক্ষা দিলেই নহ'ব
আজি বহুত পিতৃ মাতৃয়ে কোনোবা ছোৱালীক ডক্টৰেট ডিগ্ৰী ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ বা হেড মাষ্টৰণী ডাক্তৰণী নাৰ্ছনী কৰি পঠিয়াইছে, কিন্তু চিপাহী গাঁৱৰ দৰে ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী ছোৱালীয়ে গৈ ডিগ্ৰীক প্ৰাধান্য দি যদি আগৰ দিনৰ LP স্কুল ME স্কুললৈ পঢ়োৱা শহুৰ শাহুৰক যদি অৱজ্ঞা কৰে অনীহা কৰে, তেতিয়াহ'লে তেওঁ লৈ যোৱা ডিগ্ৰীটোৱে তেওঁক কেতিয়াও প্ৰিয় মানে শহুৰ শাহুৰক প্ৰিয় কৰিব নোৱাৰিব। গতিকে আমাৰ পুথিগত জ্ঞানৰ লগত আমি আধ্যাত্মিক আৰু নৈতিক জ্ঞানটো দিব লাগিব, তেতিয়াহে আমাৰ প্ৰকৃত মানৱ সম্পদ হিচাপে আমি গঢ়ি তোলা হ'ব। যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছিল, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ল'ৰাক সৰ্বাংগ সুন্দৰ মানে সকলো ফালৰ পৰা পূৰ্ণাংগ ছাত্ৰ বা এজন মানৱ সম্পদ গঢ়িবলৈ হ'লে আমি পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক বা ধৰ্মীয় শিক্ষা যোগ দিব লাগিব। ৰচুই কৈছিল, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন দেট দি ফেক্ট অফ ইউথ can be set on the road to the absolute values, truth, beauty and goodness. যে আমি পুথিগত জ্ঞানৰ লগত যেতিয়ালৈকে ধৰ্মীয় শিক্ষা দিব নোৱাৰিম, তেতিয়ালৈকে সত্য শিৱ সুন্দৰক আৰাধনা কৰিব নোৱাৰিম। এই তথ্য আমাক দিছে। এতিয়া সেই কথাখিনিকে আমাৰ ইয়াৰ মাজেদি তেওঁ কৈছে যে জানো বোলো অদভূত ৰাজাৰ কন্যাই ইটো আপুনি পঠাৱে স্বামী কৰি, নহিকে আশ্চৰ্য ইটো তজুৰ ৰূপ গুণ শুনি চিত্তক ধৰিব কেনে কৰি। গতিকে ভগৱন্তৰ ৰূপ গুণ শুনি বেদনিধিৰ মুখে তেওঁ মানে উত্ৰাউল হৈ গৈছে, তেওঁ মন অনুৰাগী হৈ গৈছে। কোন মহা ৰূপৱতী কুলৱতী গুণৱতী আছে ইটো কন্যা সংসাৰত, কন্যাকালে তুমি হেন সমান স্বামীক পাই নভজিয়া ভজিব আনত। যে কোন ৰূপৱতী গুণৱতী এনেকুৱা ছোৱালী আছে যি তোমাৰ গুণৰ কথা শুনি তোমাক নভজাকৈ থাকিব পাৰিব। কুলে শিলে ৰূপে গুণে তৰুণ বয়স ধনে, প্ৰভাৱে তোমাকো মন সম নাই, এতেকে তোমাকো মই নিশ্চয় বৰিলোঁ স্বামী, দেহাক অৰ্পিলোঁ তজু পাই। যে এতিয়া মই সকলো মন চিত তোমাৰ ওচৰত অৰ্পণ কৰিলোঁ। হেন জানি দাসী কৰি প্ৰভু মোক নিয়া হৰি, আপুনি আশিয়া বাহুবলে। যে তুমি এতিয়া নিজৰ বাহুবলেৰে আহি মোক হৰণ কৰি লৈ যোৱা, নহ'লে আৰু বিকল্প নাই। প্ৰমত্ত সিংহৰ ভাগ নুচুক চিগালে তাক, মহুক নপাওক শিশু পালে। তে ভগৱন্তক সিংহৰ লগত তুলনা কৰিছে আৰু শিশুপালক শিয়ালৰ লগত তুলনা কৰিছে। যে শিয়াল স্বৰূপ শিশুপালে যাতে মোক পাব লগা নহয়, সিংহৰ ভাগটো যাতে শিয়ালে নিব লগা নহয়, তাৰ কাৰণে তুমি কৃপা দৃষ্টি কৰিব লাগিব। যেবে মই জন্মে জন্মে তোমাকো আৰাধি আছোঁ, ভকতি কৰিয়া একচিত্তে কৰি মহা যজ্ঞদান, হোমব্ৰত তীৰ্থস্নান, দেৱ দ্বিজ পুঁজি বিধিৱতে। মই একেবাৰে সৰুকালৰ পৰাই জন্মৰ পৰাই তোমাক মই আৰাধনা কৰি আছোঁ, তোমাক স্বামীৰূপে পাবৰ কাৰণে মই চিন্তা কৰি আছোঁ। গতিকে তুমি মোক এই ভাৱনাৰ পৰা বঞ্চিত নকৰিবা। গতিকে আমাৰ সৎ ভাৱনা অসৎ ভাৱনাবিলাক জন্মগতভাৱে আহি থাকে। জন্মগতভাৱে আমাৰ পিতৃ মাতৃ যদি ভক্তিবান হয়, তেওঁৰ সন্তান ভক্তিবান হ'বই। পিতৃ মাতৃ যদি ভক্তিহীন হয়, তেতিয়াহ'লে তেওঁৰ সন্তানো ভক্তিহীন হ'বই। এইটো স্বাভাৱিকতে আমাৰ বংশগতভাৱে স্বভাৱগতভাৱে আহি থকা কথা। গতিকে এতিয়া তেওঁ কৈছে যে মই জন্মগতভাৱে জন্মৰ পৰাই তোমাক আৰাধনা কৰি আছোঁ, গতিকে মোৰ এই ভাৱনাৰ পৰা যাতে তুমি মোক বঞ্চিত নকৰা। এয়া আছিল ৰুক্মিণীৰ চিঠিখনৰ মানে কথা। এইখিনি